ক'ত যাব? ভোট দিব যাব। ভোট দিয়াৰ কাৰণে ইমান কষ্ট কৰি আহিছে। গাড়ী নাই যে, গাড়ী নোহোৱাৰ কাৰণে ট্ৰেইনতো উঠা নাপালোঁ। নললোৱে দুখন ট্ৰেইনত ৰখলোঁ, উঠাই নললোঁ। উপায় নাই আৰু এতিয়া যাবই লাগিব। জালুকবাৰীৰ পৰা ক'ত যাব? বঙাইগাঁও। ভোট দিব যাব। চব যাতে ওপৰত হেৰি কৰি পেলাই হাৰা সৃষ্টি কৰি পেলাই এনেকৈ আছোঁ। ক'লৈকে যাব? এতিয়া ৰঙাক লাগি আছোঁ জালুকবাৰীৰ পৰা। ভাড়া বেছি ভৰিব লগা আছে। ভাড়া বেছিকৈ ডাবল ডাবল চব 50 টকা ধৰ 100 টকা 150 টকা জালুকবাৰী পায়। গুৱাহাটী জালুকবাৰী। ক'ত যাব? গণেশ মন্দিৰ। ঘৰত যাব। ভোট দিব আহিছে। কিমান দিনৰ মূৰত আহিছে? হা? কিমান দিনৰ মূৰত আহিছে? হ'ল এসপ্তাহ। এসপ্তাহ। গুৱাহাটীয়ে। ভোট দিব যাবা? গাড়ী চালা পাইছোঁ। বহুত কষ্টত যাব লগা হৈছে ন? বহুত কষ্ট মানে বহুত কষ্ট হৈছে। গাড়ী ভাড়া বেছি লৈছে নেকি? ভাড়া বেছি লোৱা নাই আমাক যি ইচ্ছে সেয়া দিব দিছিলে। অঁ, তাকে ধন্যবাদ দিছোঁ আমি। দাদা ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে। ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব, গণতান্ত্ৰিক দিয়ক যিহেতুকে সেইকাৰণে আহিলোঁ। দেৱদাৰৰ পৰা আহিছোঁ। ক'ত যাবা? এম্বুলেঞ্চত কি যাব আহিছিল? এম্বুলেঞ্চ যাব লাগিছিল 200 টকা ভাড়া লাগে। টিউলৈকে এনে কিমান লয় বাছত? 70 টকা তাৰ 70 টকা। ভোট দিব যাব আৰু না? ভোট দিব যাম। বাইদেউ ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে দাদা? ক'ত যাব? এই এম্বুলেঞ্চত যাব লগা আছে। ভোট দিয়াৰ কাৰণে আৰু ভোট দিয়াৰ কাৰণে কষ্ট কৰি আহিব লগা আছে। ভাড়াও বেছি লৈছে কিজানি? ক'ৰ পৰা আহিছা? আমি জালুকবাৰীৰ পৰা আহিছোঁ। জালুকবাৰী এখন গাড়ীও নাই, চব গাড়ী লৈ গৈছে। এতিয়া 200 টকাৰ জেগাত 400 টকা ভৰিব লগা হৈছে। ইমান হাৰাশাস্তি আৰু ইলেকশ্যনৰ টাইমত তথাপি আমি ভোট দিব যাই আছোঁ। ক'ত যাবা এতিয়া? এতিয়া আমি বঙাইগাঁও যাম। বঙাইগাঁৱৰ গাড়ী নাই, আকৌ গাড়ী চেঞ্জ কৰিব লাগিব। কিমান দিনৰ মূৰত ঘৰত গৈ আছা? হয়, মোটামুটি 3 মাহমান হৈ গ'ল। ভোট দিবৰ কাৰণে? ভোট দিবৰ কাৰণে গৈ আছোঁ। কিমান হাৰা আপোনালোকেতো দেখাই পাই আছে। হ'ব দে।